মোৰ মনত ভেদভাৱ নাই ও আল্লাহ মোৰ মনত ভিন পৰ নাই সহস্ৰজনৰ কণ্ঠত একেলগে নিগৰা জিকিৰৰ সুৰত বুধবাৰে এনেদৰে মুখৰ হৈ পৰিল শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ বাকৰি সমন্বয়ৰ বাৰ্তালৈ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা আহিল প্ৰতিটো স্তৰৰ লোক জিকিৰৰ যোগেদি সম্প্ৰীতিৰ সমাজ গঢ়াৰ বাৰ্তা দিয়াৰ চেষ্টা কৰিলে সকলোৱে জ্যেষ্ঠজনৰ পৰা কনিষ্ঠজনলৈ সমস্বৰে গালে মোৰ মনত ভেদভাৱ নাই ও আল্লাহ মোৰ মনত ভিন পৰ নাই তাৰ মাজতে নাজিৰাৰ পৰা অহা এই কিগৰাকী কিশোৰীয়ে গালে আৰু এই বৰ্ণিল তথা মোহনীয় অনুষ্ঠানটো আয়োজন কৰিছে অসম গৰিয়া পৰিষদে সংগঠনটোৰ উদ্দেশ্য জাতিৰ চিনাকি জিকিৰ জাৰিয়ে পৰিচয় লাভ কৰক নৱপ্ৰজন্মৰ মাজত এই অনুষ্ঠানত সৰ্বমুঠ 1000 পৰিৱেশকে পৰিৱেশন কৰিলে জিকিৰ এটা সৌভাগ্যৰ কথা আমি অসম গৰিয়া পৰিষদৰ আজি আমাৰ আগতে এইটো এনাউন্সমেন্ট দিছিলোঁ গতিকে আজি অসমৰ শদিয়া পৰা ধুবুৰীলৈকে যিখিনি শিল্পী আহি ইয়াত আমাক সঁহাৰি দিলে তাৰ কাৰণে আমি অসম গৰিয়া পৰিষদৰ ফালৰ পৰা তেখেতসকলৰ ওচৰত চিৰকৃতজ্ঞ অসম গৰিয়া পৰিষদে আয়োজন কৰা জিকিৰ গাঁও আহক শীৰ্ষক এই অনুষ্ঠানটো বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিল জিকিৰ গৱেষক ভুৱনেশ্বৰ দাস বিশিষ্ট চিকিৎসক তথা পদ্মশ্ৰী ইলিয়াছ আলী বিধায়ক ৰচিত মণ্ডলকে ধৰি কেইবাগৰাকীও বিশিষ্ট নাগৰিক জিকিৰটো জিকৰ শব্দৰ পৰা আহিছে আৰবী যাৰ অৰ্থ হ'ল বাৰে বাৰে আবৃত্তি কৰা এই আবৃত্তি কৰা কথাটো আজান পীৰ হজৰত আজান পীৰে তেওঁ মানে সুদূৰ বাগদাদৰ পৰা আহিছিল আৰু আহি দেখিলে যে অসমলৈ আহি দেখিলে যে মহাপুৰুষ শংকৰদেৱে সম্বন্ধৰ ক্ষেত্ৰত আধ্যাত্মিক ক্ষেত্ৰত বহুত দেশখনক আগবঢ়াই লৈ গৈছে আৰু সেই মহাপুৰুষ শংকৰদেৱৰ আদৰ্শৰে জিকিৰিটোক অকণমান সংশোধন কৰি তেওঁ জিকিৰি আৰম্ভ কৰিলে অনুষ্ঠানটোৰ মুখ্য শিল্পী তথা পৰিচালক হিচাপে উপস্থিত থাকে গায়ক নেকিব আহমেদ বুলবুল হুছেইন আৰু আজিমুদ্দিন আহমেদ জিকিৰ কি মই জিকিৰটো আগৰ পৰাই গাওঁ জিকিৰ গাওঁ কিন্তু মই কিছুমান কাহিনীক লৈ কিছুমান গীত কৰোঁ সুৰীয়া গীত বা তেনেকুৱা জিকিৰ জাৰি মই কৰিয়ে আছোঁ কেছেট কিন্তু এই গীতটোও মই গাইছিলোঁ আপোনাৰ 87ত মানে 87ত মই অসম সংগীত প্ৰতিযোগিতাত এই জিকিৰটি গাই প্ৰথম স্থান লাভ কৰিছিলোঁ তেতিয়া আমাৰ প্ৰয়াত ৰকিবউদ্দিন আহমেদ ছাৰ আছিলে খগেন মহন্ত ছাৰ আছিলে আৰু আপোনাৰ ৰামেশ্বৰ পাঠক ছাৰ আছিলে খুব ভাল লাগিছে বিহুৰ আগমুহূৰ্তত এটা খুব সুন্দৰ এটা অনুষ্ঠান কালি ইয়াতে বিহুৰ আখৰাও চলি আছিলে তাৰ লগে লগে জিকিৰো এটা আখৰা চলি আছিলে আৰু সকলোকে মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা যাচিছোঁ সদৌ অসম গৰিয়া পৰিষদলৈ তেওঁলোকে ইমান সুন্দৰ এটা পদক্ষেপ কম সময়ৰ ভিতৰত লৈছে জিকিৰ গাঁও হওক তাতে সকলোৱে মই যিমানখিনি পাৰোঁ মই চেষ্টা কৰিছোঁ মোৰ ফালৰ পৰা গীতটি কৰিব বাবে গীতটিত সংগীত দিছে অৰূপ দাই দিছে এনেদৰে জিকিৰৰ সুৰত মুখৰিত হৈ পৰিল শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ চৌহদ ভিডিঅ' জাৰ্নেলিষ্ট ৰাকেশৰ সহযোগত গুৱাহাটীৰ পৰা ৰবিউল আলমৰ ৰিপৰ্ট NKTV+।